বৰাক উপত্যকাত কেইবাটাও নিৰ্বাচনী হিংসাৰ ঘটনা শ্ৰীভূমি জিলাত ভোট গ্ৰহণৰ মাজতে প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলগাম ভোট কেন্দ্ৰত এই মাৰপিটৰ ঘটনা খেদাখেদি লাগিছে খেদি এজনক প্ৰহাৰ কৰিছে আৰু এই প্ৰচণ্ড মাৰপিটত তিনিজনতকৈ অধিক লোক আহত হৈছে তেওঁলোকক অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে বৰাক উপত্যকাত নিৰ্বাচনী হিংসাৰ ঘটনা কেইবাটাও ঘটনা সংঘটিত হৈছে বৰাক উপত্যকাত বিশেষকৈ শ্ৰীভূমিৰ ভোট গ্ৰহণৰ মাজত প্ৰচণ্ড মাৰপিট দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলগাম ভোট কেন্দ্ৰত মাৰপিট হৈছে কেইবাজনো লোক আহত হৈছে ভোট দিবলৈ অহাৰ মাজতে দুইটা ফৈদৰ মাজত মাৰপিট হয় আৰু মাৰপিটো মানে এনেকুৱাকৈ মাৰপিট লাগিছে খেদি মাৰপিট লাগিছে কেইবাজনো লোকক বেয়াকৈ প্ৰহাৰ কৰিছে আহত কেইবাজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে তেজেৰে ৰাঙলি হৈ পৰিছে আৰু লগতে কাছাৰৰ কাটিগড়াটো নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে ফুলবাৰী তাৰণীপুৰ গাঁও পঞ্চায়তৰ 2 নং ভোট কেন্দ্ৰত এই মাৰপিটৰ ঘটনা আমাৰ ওচৰত দৃশ্য আহি পৰিছে দেখুৱাইছো আপোনালোকক এইবোৰ দৃশ্য এনেকৈ প্ৰহাৰ কৰিছে দেখিছে খেদাখেদি লাগিছে একাংশ লোকৰ মাজত পথাৰত এইদৰে এজন ব্যক্তি কেইবাজনো ব্যক্তিয়ে খেদি প্ৰহাৰ কৰিছে আসলে দুটা ফৈদৰ মাজত সংঘটিত হ'ল এই ঘটনা যি কাছাৰৰ যি কাটিগড়া অঞ্চল আছে তাত আগৰে পৰা কিছু নিৰ্বাচনী হিংসাৰ কথা পোহৰলৈ আহি আছিল কিন্তু আজি ভোট কেন্দ্ৰ চলি থকাৰ মাজতে যি ফুলবাৰী তাৰণীপুৰ গাঁও পঞ্চায়ত আছে 2 নম্বৰ ভোট কেন্দ্ৰ আছে তাত একাংশৰ বিৰুদ্ধে বুথ দখলৰ অভিযোগ উঠে একাংশ লোক আহি পেলাই বুথটো দখলৰ অভিযোগ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হয় আৰু এই বুথ দখলক কেন্দ্ৰ কৰি দুইটা ফৈদৰ মাজত মাৰপিট লাগে আৰু এই ভোট কেইবাজন লোক আহত হৈছে আৰু মাৰপিটৰ ফলত এই ধৰণৰ মাৰপিট লাগিছে এঘণ্টা ধৰি ভোট গ্ৰহণ বন্ধ ৰাখিব লগা হয় পৰৱৰ্তী সময়ত তাত আৰক্ষী উপস্থিত হৈছে কাছাৰ আৰক্ষী কাটিগড়া আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু এঘণ্টা পলমকৈ তাত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে গতিকে পঞ্চায়ত নিৰ্বাচনতে এইটো অৱস্থা হৈছে বৰাক উপত্যকাত ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে মতিমধ্যে কৈছো আপোনালোকে ভিজুৱেল দেখিলে গম পাব যে কেনেকৈ প্ৰহাৰ কৰিছে কেইবাজনো মিলি এজন ব্যক্তিক অকলখৰে পায় তাৰ পৰৱৰ্তী পৰ্যায়ত সেই ব্যক্তিজনে গৈ কেইবাজনমান লোকক লৈ আনিছে দুইটা ফৈদৰ মাজত মাৰপিট হৈছে এইসমূহ ঘটনা বৰাক উপত্যকাৰ পঞ্চায়ত নিৰ্বাচনৰ মাজত কেইবাটাও স্থানত হৈছে শ্ৰীভূমিত হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ দলগাম ভোট কেন্দ্ৰত মাৰপিট হ'ল 3জন লোক আহত হৈছে লগতে কাছাৰৰ কাটিগড়াত এই ধৰণৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে খেদি প্ৰহাৰ কৰিছে পথাৰত পেলাই এজনক মাৰিছে লগতে চেৰাগী যি জিলা পৰিষদ আছে শ্ৰীভূমিৰ ৰাতাবাৰী সমষ্টি অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি ৰাতাবাৰী এই ৰাতাবাৰী সমষ্টিৰ চেৰাগী জিলা পৰিষদৰ প্ৰাৰ্থী কুবেৰ যাদৱক কোনোবাই প্ৰহাৰ কৰিছে আৰু তেওঁ হৈছে কংগ্ৰেছ প্ৰাৰ্থী ভোট কেন্দ্ৰটোত তেওঁ অনাধিকাৰ প্ৰৱেশ কৰিবলৈ যোৱা বুলি একাংশই তেখেতক মাৰপিট কৰে আৰু তেওঁ অভিযোগ তুলিছে যে একাংশ বিজেপি কৰ্মীয়ে মিলি তেওঁক মাৰপিট কৰিছে আৰু বিজেপি সমৰ্থকৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ আহিছে কেইবাটাও ঘটনা সংঘটিত হৈছে লগতে এনে ধৰণৰ মাৰপিটৰ ঘটনাৰ লগতে শ্ৰীভূমিত বেলট পেপাৰ চুৰিৰ ঘটনাও সংঘটিত হ'ল আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত বেলট পেপাৰ চুৰি হৈছে আসিমগঞ্জ ফৰিদকুনা পঞ্চায়তৰ 9 নং ৱাৰ্ডত এই চাঞ্চল্যকৰ ঘটনা আলী ৰাজা প্ৰাথমিক বিদ্যালয়ৰ নামৰ ভোট কেন্দ্ৰটোত বেলট পেপাৰ চুৰি হ'ল আৰু ভোট গ্ৰহণৰ বাবে পুনৰ ভোট গ্ৰহণ ৰখাই শ্ৰীভূমিৰ পৰা পুনৰ নতুন বেলট পেপাৰ অনা হৈছে গতিকে দেখিছে মোৰ পিছফালে ইতিমধ্যে আপোনালোকে এই দৃশ্য কেনেকৈ এজন লোকক পেলাই প্ৰহাৰ কৰিছে আপোনাক মন্তব্য শুনাইছো তাত আচলতে কি হৈছিল কেনেকৈ মাৰপিটৰ সূত্ৰপাত হ'ল কোনে কাক প্ৰহাৰ কৰিলে মন্তব্য আপোনালোকক শুনাব বিচাৰিছো তোরা চাবি টাবার চুকে বাম চুকে আছে কি নাও খবরটা নোয়া লাগে বাইরে যে খালি পশ্চিম মধ্যে কুবের ভাই মালাকার জিন্দাবাদ পঙ্কজ জিন্দাবাদ তুই আবার মারি দিতে চুকর মধ্যে আমার চুকের এখনো পর্যন্ত এখানে প্রশাসন পৌঁছে নাই আমরা ওখানে মায়ের দিকে দৌড়াতে গেছি জানলে আমার ইডলিটা মারছেন আমার ভাই বাঁচাইতে গিয়া আমার ইডলি মারলাম ভাই দৌড়িয়ে গিয়ে কিন্তু তারা মানুষ প্রচুর আক্রমণ করছেন যে আমরা মানুষ মারলাম যেমনি মারলাম খুব মারছ ওইটার জায়গা দিকে আইছো না পাতে বড় লাঠি আনিয়া লাঠি দিব না বাড়ি আমার বাইরে পিটিত বাড়ি আইছো আমার ও বাইরে উঠছে না অন্য ফালাইয়া উঠছে না বেট মারছন খুব মারছন তার পুরো একবার আছে মারছে তাই মারছে এটা বাবুল হোসেন তার মারছন তার আরো আছে তারা পুরো গ্রুপের মানুষে মারছন 2-3 গাঁও ওয়ার্ড মেম্বার ক্যান্ডিডেট কে ওয়ার্ড মেম্বার ওয়ার্ড মেম্বার আমার সেন্টার 306 নং দলগাম এলপি স্কুল কেটে হইছে সেন্টার যখন আমি একজন এজেন্ট আমি বুটটা দিতে চাইছি ফার্স্টে যখন পোলিংটা আরম্ভ হইতো তখন আমি বুটটা দিতে চাইছি স্যারের কাছে আমি টোকনটা দিছি স্যারে আমার এটা ইস্যু করছো ইস্যু করার পরে পাস দিছো না আমার পাস দিয়া কইছো তুমি বুটটা তখন ক্যান্ডিডেট আইছে ক্যান্ডিডেট কইছে আমি বুটটা দিতাম
তখন কই স্যারে কইছে না হইতো না, তাই না আগে পাস দিলাইছি, তাই না আগে ভোটটা দিলাইছি। তখন কইছে না আমি ভোট দিতাম। তখন কইছে স্যারে আর মানুষজন এখন ভোটটা দিছে, ভোটটা দেওয়ার পরে একটা ফলস ভোট ঢুকাইছে। ঢুকানোর পরে আমি অবজেকশন করছি, আইডি প্রুফ দেখিয়ে ভোটটা কাজ করতাম। তখন তারা স্যারে বাইর করে দিলাইছে, তখন আমার মারা আরম্ভ করছে তারা। ক্যান্ডিডেটের নাম কি যা? ক্যান্ডিডেট বাবুল হোসেন, কোন কত নম্বর ওয়ার্ড? 3 নম্বর ওয়ার্ড। জিপির নাম কি যা? আঙ্গুরা দলগ্রাম দলগ্রাম জিবি, হিজিম দলগ্রাম জিবি। আচ্ছা, মানে কতজন বর্তমানে এনজিও হয়েছে? আমরা 60 জন 5 জন তারা মারছেন, ওরকম খুব মারছেন। আমি এজেন্ট ভিতরে মারছেন, এরপরে বাইরে বাইরে মারছেন। একজন মেয়ের রিলেটিভ তারটাও বাড়ি আইছেন তারা পালাইয়া। তারা পুরা গ্রুপ বান্ধিয়ে এখানে মারে তারা চাইছে, তারা বুটো আইছে না, তারা আইছে মারে। তারা যে কাস্ট করলে তো বুটটা সব বুটারে বুট দিতে পারতো না। তারা এর আগে একটা মেনশন করছে সেলিটি বাড়িয়ে বুটটা মানে বৌতরে বাড়িয়ে তারা নিজে কাস্ট করে নেব, রেকিং করে নেব বুটটা সেন্টারটা গাড় দূরে। এরপরে কইছে আমরা এখানে রোহিঙ্গাও আছে, তারা রোহিঙ্গা কিরকম, তারা রোহিঙ্গা দিয়ে বুটটা দিলাইব, এরকম করে। আর এই বছর এরকম করছে। মন্তব্য শুনিলে ভুক্তভোগীসকলৰ কেনেকৈ প্ৰহাৰ কৰা হ'ল আৰু কেনেকৈ কাজিয়াৰ সূত্ৰপাত হৈছিল, কিন্তু এই দৃশ্যই দেখুৱাই দিছে যে ৰাজ্যৰ ৰাজনৈতিক দিশটো কোন দিশলৈ গতি কৰিছে। পঞ্চায়ত নিৰ্বাচনতে এইটো অৱস্থা, গতিকে বিধানসভা নিৰ্বাচনত কি হ'ব, কেনেকুৱা নিৰ্বাচনিক হিংসা হ'ব পাৰে, আৰু ৰাজনৈতিক নেতাসকলকো এই ক্ষেত্ৰত দোষাৰোপ কৰিব লাগিব যে কিছু কিছু স্থানত একাংশ ৰাজনৈতিক নেতাই এনেকুৱাসমূহ ঘটনাত উদঙনি যোগাইছে, আৰু তাত আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতো। কাৰণ বিশেষকৈ বৰাক উপত্যকাৰ যিসমূহ স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছিল, সেই অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। প্ৰত্যেকটো কেন্দ্ৰত তেওঁলোকে নিৰাপত্তাৰক্ষী CRPF আৰক্ষী মোতায়েন কৰিছিল। তাৰ পাছতো একাংশ ৰাজনৈতিক নেতাৰ ৰাজনৈতিক দলৰ গুণ্ডা বাহিনী আহি পেলাই, কোনটো দল বুলি ক'বলৈ নাযাওঁ, দুটা ফৈদৰ মাজত কাজিয়া হৈছে। গতিকে দুয়োটা দলৰ মাজত আছে কংগ্ৰেছৰ মানুহ আছে, বিজেপিৰ মানুহ আছে, অগপৰ মানুহ আছে, বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ আহিছে। কিন্তু ভোট গ্ৰহণৰ মাজতেই এনেকুৱা ধৰণৰ মাৰপিটৰ ঘটনাই, অবাঞ্ছিত ঘটনাই বৰাক উপত্যকাৰ পৰিৱেশ কিছু বৰ্তমান সময়ত বেয়ালৈ ঠেলি দিছে। কাৰণ ইতিমধ্যে কৈছোঁ যে আজি উজনি অসমৰো লগতে 14খন জিলাত, আচলতে উজনি অসমৰ লগতে বৰাকৰ জিলাকেইখনত আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। গতিকে উজনি অসমত তেনেকুৱা ধৰণৰ ঘটনা বৰ্তমানলৈকে অহা নাই আমাৰ ইয়ালৈ। কিন্তু বৰাক উপত্যকাত পুৱাৰে পৰা মই কেইবাটাও ঘটনা ইতিমধ্যে কৈছোঁ, কেইবাটাও স্থানত উত্তেজনা সৃষ্টি হৈছে। দক্ষিণ কৰিমগঞ্জৰ দলগাম, তাত দুটা ফৈদৰ মাজত ভোট দিবলৈ অহা দুটা ফৈদৰ মাজত কাজিয়া লাগে, 3জন লোক আহত হৈছে। আহত 3জনক অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে, তেজেৰে লুটুৰি পুটুৰি হৈ গৈছে। গতিকে ইমান এটা পৰ্যায়লৈ গৈছে নিৰ্বাচনী হিংসা। সেইটো ঘটনাৰ পিছত পুনৰ কাছাৰৰ কাটিগড়াত নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হ'ল। একাংশৰ বিৰুদ্ধে বুথ দখলৰ অভিযোগ তুলি পেলাই দুইটা ফৈদৰ মাজত মাৰপিট হ'ল। সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। পথাৰত খেদি খেদি পেলাই পেলাই একাংশ গুণ্ডা বাহিনীয়ে আন একাংশক প্ৰহাৰ কৰিছে। কোনে কাক প্ৰহাৰ কৰিছে, কোনটো দলে কাক প্ৰহাৰ কৰিছে কোনো ঠিক নাই। কিন্তু তেওঁলোক ভোট দিবলৈ আহিছিল। ভোট দিবলৈ অহাৰ সময়তেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। অতি ৰহস্যজনকভাৱে মাৰপিট চলি থকা সময়ত তাত কোনো ধৰণৰ আৰক্ষী নিৰাপত্তাৰক্ষী আমি দেখিবলৈ নাপালোঁ। গতিকে নিৰাপত্তাৰ দিশটো আহিব। আৰু বেলট পেপাৰো চুৰি হৈছে, সেইটো এটা ডাঙৰ ঘটনা সংঘটিত হৈছে। পুনৰ ভোট গ্ৰহণৰ দাবী জনাইছে একাংশই। লগতে শ্ৰীভূমিৰ যিটো ৰাতাবাৰী সমষ্টি আছে, ৰাতাবাৰী সমষ্টিটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা সমষ্টি বুলি বৰাকৰ বুলি আমি জানো। আৰু সেই সমষ্টিটোৰ যি চেৰাগী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী আছে, নাম হৈছে কুবেৰ যাদৱ। কুবেৰ যাদৱক একাংশ লোকে ভোট কেন্দ্ৰতে বেয়াকৈ প্ৰহাৰ কৰিলে। আৰু একাংশৰ অভিযোগ যে এইজন কংগ্ৰেছ প্ৰাৰ্থী কুবেৰ যাদৱে অনাধিকাৰ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। আৰু তেওঁ ওলোটাই প্ৰতি অভিযোগ আনিছে যে একাংশ বিজেপি সমৰ্থকে তেখেতক এনেই প্ৰহাৰ কৰিছে। গতিকে এনেবোৰ ঘটনা বৰাক উপত্যকাত সংঘটিত হৈ আছে। 4:30 বজালৈ ভোটগ্ৰহণ চলিব। এতিয়াও 1.5 ঘণ্টা বাকী আছে। কিন্তু শ্ৰীভূমিত ভোটগ্ৰহণৰ মাজতে পুনৰ বেলট পেপাৰ চুৰি হ'ল। সেইটো ঘটনা সংঘটিত হৈছে দক্ষিণ কৰিমগঞ্জত। যি আছিমগঞ্জ ফৰিদকুনা পঞ্চায়তৰ 9 নং ৱাৰ্ড আছে, তাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। আলি ৰাজা প্ৰাথমিক বিদ্যালয়ৰ পৰা বেলট পেপাৰ চুৰি হ'ল। গতিকে নিৰাপত্তাৰ দিশটোৰ প্ৰশ্ন থাকিব। কটকটীয়া নিৰাপত্তা থকাৰ পাছতো চৰকাৰী যি নিৰ্বাচনী বিষয়াসকল আছে, প্ৰিজাইডিং বিষয়া আছে, পলিং বিষয়া আছে, তাৰ মাজত কেনেকৈ বেলট পেপাৰ চুৰি হ'ল। 1 ঘণ্টাৰ বাবে এনেধৰণে ভোটগ্ৰহণ ৰখি গৈছে। পুনৰ 4:30 বজাৰ পৰা 5:30 বজালৈ ভোটগ্ৰহণ হ'ব নে পৰৱৰ্তী দিনত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিব, সেইটোক লৈ কিন্তু এতিয়া কিছু সন্দেহ আছে। গতিকে এনেবোৰ পৰিস্থিতি বৰাক উপত্যকাত যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছোঁ।
পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আছিল আৰু ভোটগ্ৰহণ উজনি অসমত শান্তিপূৰ্ণভাৱে আছে কিন্তু বৰাক উপত্যকাত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে কেইবাটাও স্থানত ভোট কেন্দ্ৰৰ ভিতৰত মাৰপিট হৈছে ভোট কেন্দ্ৰৰ বাহিৰত এদৰে খেদি খেদি মাৰপিট হৈছে বেলট পেপাৰ চুৰি হৈছে অনাধিকাৰ প্ৰৱেশৰ অভিযোগ আহিছে ভোট দখলৰ অভিযোগ আহিছে কেতবোৰ অভিযোগ প্ৰতি অভিযোগৰ মাজত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ইটোৰ পিছত সিটো সংঘটিত হৈ আছে গতিকেলৈ পঞ্চায়ত নিৰ্বাচনৰ মাজতে বৰাক উপত্যকাত এই ধৰণৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱা ঘটনাই নিৰাপত্তাৰ দিশটো কৰবাত নহয় কৰবাত যে ভোট কেন্দ্ৰসমূহত নিৰাপত্তাৰ দিশটোত কৰবাত ক্ৰটি ৰৈ গৈছে সেইটো যেন পুনৰবাৰ প্ৰমাণ কৰিলে আৰু অতি ৰহস্যজনকভাৱে ইমানকে খেদাখেদি হৈছে একাংশ লোকে চাই আছে তাত এজনো আৰক্ষী আমি দেখিবলৈ নাপালো CRPF বাহিনী দেখিবলৈ নাপালো গতিকেলৈ সেই অঞ্চলসমূহত স্পৰ্শকাতৰ অঞ্চল আছিল যদিও কি কাৰণত তাত নিৰাপত্তাৰক্ষী নাথাকিল বা পৰৱৰ্তী সময়ত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে এঘণ্টা পলম হ'ল তাৰ পিছত পুনৰ ভোটগ্ৰহণ হৈছে নিখালৈ যে পুনৰ মাৰপিট নহব তাৰ কোনো মানে নাই গতিকেলৈ বৰাক উপত্যকাত নিৰ্বাচনী হিংসা ব্যাপক ৰূপত দেখিবলৈ পোৱা গৈছে উজনি অসমত শান্তিপূৰ্ণভাৱে চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ধন্যবাদ